এতিয়া এটা কথা ট্ৰেণ্ডিঙত চলি আছে যে কক্ৰোচ জনতা পাৰ্টি নহয় জানো। চাওক তেওঁলোকে এনেকুৱা এটা ভুল শব্দ মানে কৈছে যে চাওক এতিয়া অসমখনটো পিছৰ কথা, ভাৰতত অসমত যিখিনি নিবনুৱা আছে এই নিবনুৱাখিনিয়ে কিবা এটা সংগ্ৰাম কৰি খাই আছে, এসাঁজ ভাত খাই আছে। আৰু তেওঁলোকক কি কৈছে, ক'ৰবাত কোম্পেনীত কাম কৰিছে, ক'ৰবাত কাৰোবাৰ একঠা মাটি আছে, এবিঘা মাটি আছে, চাহ বাগান খুলিছে বা কোনোবাই কাম কৰিব গৈছে, যি কৰিছে মুঠতে নিবনুৱাই বহুত এটা ডাঙৰ সংগ্ৰাম কৰি খাই আছে। আৰু তাতে কি কৈছে এতিয়া একাংশই কৈছে তেওঁলোক কক্ৰোচ মানে পঁইতাচৰাই। আৰু এই নিবনুৱা যদি একমুঠ হৈ ওলাই আহিব লাগে তেন্তে হ'লে এটা বৃহৎ মহা আন্দোলনৰ আৰম্ভ হ'ব। আৰু তেওঁলোকে বহুত নিবনুৱাক জোকাই বহুত বেয়া কাম কৰিলে, কিয়নো এতিয়া চাবলৈ গ'লে 80% যুৱক যুৱতীয়ে নিবনুৱা। আৰু তেওঁলোকে নিবনুৱা সমস্যা দূৰ কৰিব লাগে নে নিবনুৱাক এটা পঁইতাচোৰণিৰ লগত তুলনা কৰিব লাগে। ইয়াৰ যদি আপোনালোক একমত, তেন্তে হ'লে নিবনুৱা যদি হয়, আপোনালোকে সংস্থাপন যদি পোৱা নাই, তেন্তে হ'লে এই ভিডিঅ'টো বেছি ফ'ল' কৰিব আৰু লাইক কৰিব, যাতে নিবনুৱাক এই কথাষাৰ যোনেই ক'লে, যি ক'লে, এই কথাষাৰৰ যাতে মূল সুঁতি নিবনুৱাই বিচাৰি পায়। আৰু নিবনুৱাই এদিন দেখুৱাব যে তেওঁলোক কি আৰু কক্ৰোচ কি।